হেল্ল' ফ্ৰেণ্ডসকল MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসম টেট ৰিক্ৰুটমেণ্টৰ বিষয়ে, নতুন নিযুক্তিৰ বিষয়ে আলোচনা কৰিম। কি আলোচনা হয় ভিডিঅ'টো সম্পূৰ্ণকৈ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম টেটৰ নতুনকৈ নিযুক্তি হ'ব, 14,000 নতুন পদত নিযুক্তি হ'ব শিক্ষা বিভাগত। আসাম টেটৰ নিযুক্তিৰ বিষয়ে আসাম ট্ৰিবিউন যিখন ইংলিছ পেপাৰ হয়, এই পেপাৰত আহিছে 14,000 নতুন পদত। ইয়াতে লিখা আছে ষ্টেট গভ টু এপইণ্ট 14,000 টিচাৰ্ছ চুন। আসাম টেটত 14,000 নতুন পদত নিযুক্তি হ'ব শিক্ষা বিভাগত বুলি এই আসাম ট্ৰিবিউন কাকতখনত প্ৰকাশ কৰিছে। আৰু ইলেকশ্যনৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে অসমৰ নতুনকৈ নিযুক্তি হ'ব 50,000, আকৌ নতুন নিযুক্তি দিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল। তাৰ মাজতে এই 14,000 অসম টেটৰ নিযুক্তিও সোমাই থাকিব। গতিকে যিসকলে অসম টেটৰ কাৰণে অপেক্ষা কৰি আছিলে সেইসকলৰ কাৰণে ভাল খবৰ, খুবেই ভাল খবৰ। 14,000 নতুন নিযুক্তি অতি শীঘ্ৰে হ'বলৈ গৈ আছে অসমৰ শিক্ষা বিভাগত। আৰু এই পেপাৰৰ কাটিংটোত লিখা আছে যে টোটেল স্কুল আছে অসমত 47,000খন স্কুল আছে আৰু 48 লাখ ছাত্ৰ ছাত্ৰী আছে। মানে স্কুলবিলাকত ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীৰ সংখ্যা 48 লাখ আছে। গতিকে টোটেল নিযুক্তি হ'ব 14,000 পদত নিযুক্তি হ'ব। টোটেল স্কুল আছে 47,000খন স্কুল আছে আৰু 48 লাখ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী আছে, 48 লাখ ষ্টুডেণ্ট আছে এই স্কুলসমূহত। গতিকে বহুতো শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছে। আৰু যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনী প্ৰচাৰ চলাই থাকোঁতে প্ৰতিখন নিৰ্বাচনী সভাতে তেওঁ ঘোষণা কৰিছিল যে নতুনকৈ অসমত আকৌ 50,000 পদৰ বিজ্ঞাপন নিযুক্তি দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰিছিলে। আৰু ইলেকশ্যনৰ ৰিজাল্ট আজি হ'ল 2 তাৰিখ আৰু 4 তাৰিখে ইলেকশ্যনৰ ৰিজাল্টসমূহ ঘোষণা কৰিব। গতিকে ইলেকশ্যনৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছতেই নতুন নিযুক্তিসমূহৰ কাম চৰকাৰে আৰম্ভ কৰিব। গতিকে যিসকলে অসম টেটৰ নতুন নিযুক্তিৰ কাৰণে বাট চাই আছিলে সেইসকলৰ কাৰণে খুবেই ভাল খবৰ। 14,000টা নতুন নিযুক্তি হ'ব অসম শিক্ষা বিভাগত। গতিকে শিক্ষা বিভাগত বহুতো পদ এতিয়াও খালী আছে, তাৰ কাৰণে নতুন নিযুক্তি হ'ব। 47,000 টোটেল স্কুল আছে অসমত আৰু 48 লাখ ছাত্ৰ ছাত্ৰী আছে স্কুলবিলাকত। গতিকে অতি শীঘ্ৰে নতুন নিযুক্তি হ'বলৈ গৈ আছে অসম চৰকাৰৰ শিক্ষা বিভাগত। গতিকে ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।